নমস্কাৰ। ৰাতিপুৱা ব্ৰেকফাষ্টত আজি লুচি আৰু বুটৰ ঘুগনি বনাইছিলোঁ। বতৰটো চাওকচোন, যদিও ৰ'দ নাই তথাপিতো কিবা গুমা হৈ আছে আৰু গুপগুপীয়া এটা গৰমে হেঁচা মাৰি ধৰিছে। গাটো ইমান ভাল নাই যদিও ঘৰৰ কামবোৰ এখন দুখনকৈ কৰি আছোঁ, ভাতো বনাই আছোঁ। হঠাৎ মন গ'ল টেঙাৰ চৰবত খাবলৈ। সেয়েহে মই কি কৰিলোঁ, আজি থেকেৰা টেঙাৰ চৰবত খাম বুলি দুপাতমান থেকেৰা টেঙা ওলাই লৈ এনেদৰে মই বাতি এটাত তিয়াই থ'লোঁ। এঘণ্টামান এনেদৰে কোমল হ'বলৈ দি থৈ দিলোঁ। এঘণ্টামান পিছত মই চালোঁ যে ধুনীয়াকৈ কোমল হৈ গৈছে থেকেৰা কেইপাত। কোনোবাই কোৱা শুনিছিলোঁ থেকেৰা টেঙাৰ পানী বোলে হাই প্ৰেছাৰত খুবেই ভাল। মোৰ আকৌ প্ৰেছাৰটো অকণমান হাই, সেয়েহে মই মাজে মাজে এনেকৈ থেকেৰা টেঙা তিয়াই পানী খাওঁ। আমি মানুহ 3জন বাবে আৰু অকণমান পানী মিক্স কৰি দিলোঁ। তাত মই গুড়ি কৰি থোৱা চেনি 2 চামুচ দিলোঁ। মই আকৌ চেনি গুড়ি কৰি থৈয়েই দিওঁ এনেকৈ চৰবত বনাবলৈ। বজাৰৰ পৰা অনা ক'ল্ড ড্ৰিংকছতকৈ এইবোৰে আচলতে খুব উৎকৃষ্ট হয়। এতিয়া মই অকণমান তাত নিমখ দি দিলোঁ। নিমখ দি ভালদৰে লৰালোঁ। চেনি নিমখ সম্পূৰ্ণ মিলি গ'ল। এতিয়া আকৌ এই ল'ৰাটোৱে আনি থৈ দিছিলে জাল জিৰা 1 পেকেট। মই তাকো মিক্স কৰি দিলোঁ। বহুতে আকৌ জিৰা পাউডাৰো দিয়ে ইয়াত, মই কিন্তু আজি দিয়া নাই। এতিয়া মানুহ 3জন যেতিয়া 3টা গ্লাছত ধুনীয়াকৈ বাকি ল'লোঁ। পদিনাৰ পাতো এপাত দিলোঁ, ফ্লেভাৰটো ভাল হ'ব। ক'ল্ড ড্ৰিংকছ বুলি খাম যেতিয়া আইচো দি দিলোঁ। এইফালে আকৌ আমাৰ পুত্ৰৰ আজি ডিউটি থাকে, ছানডেও তাৰ অফিচ থাকেই। এয়া মই তাক ভাত বাঢ়ি দিলোঁ। ভাতৰ লগত আজি আমাৰ ঢেকীয়া শাক ভাজি আছিলে আৰু মাছৰ কণীৰ বৰ বনাইছিল, মাছ ফ্ৰাই কৰিছিলোঁ আৰু বুট আছিলে ৰাতিপুৱা তিয়াই থোৱা, তাৰ লগত পদিনা ভোট জলকীয়া দি এখন চাটনি বনাইছিলোঁ। ঔটেঙা আৰু মাছৰ জোলখন আমাৰ প্ৰায় ছানডে থাকেই। আজি অলপ সোনকালে লাঞ্চটো ৰেডি কৰিলোঁ, কাৰণ ইভিনিঙত আকৌ এঠাইলৈ যাব লগা আছে। আজিৰ ভিডিঅ'টো কেনে পালে? যদি ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট দিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিব। থেংক ইউ, বাই বাই।